নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। চ' বন্ধুসকল, চাবই পাৰিছে আপোনালোকে মোৰ যিখন ফাৰ্ম আছিলে মেইন ফাৰ্ম, এই ফাৰ্মখন আজি পৰিষ্কাৰ কৰি আছোঁ। ফাৰ্মৰ ভিতৰত যিমানখিনি বস্তু আছিলে চ' গোটেইখিনি বাহিৰত ওলাই দিছোঁ, কিছুমান ইয়াতে ৰাখিছোঁ এইটো ৰুমত, আৰু কিছুমান আপোনাৰ তাতে আছে, ইয়াতে ষ্ট'ৰ কৰি ৰখা আছে ইয়াতে। তো এটা ফাৰ্মত আপোনাৰ ইমানখিনি বস্তু থাকে আজিহে গম পালোঁ। তো ইয়াতে মোক মানে এটা 12টা বজাই দিছে, এইটো নিগনিয়ে কাটি দিছে। এইটো আছিলে মোৰ যিখন, ইয়াতে অলপ দেখা পাই আছে না, গোটেইখিনি একদম কাটি মেলি শেষ কৰি দিছে। চাওক, এইটো হ'ল ফগাৰ হয়। মোৰ যিখন মানে ডাঙৰ মেচিন এনেই পৰি আছে, মোটামুটি 3500 কেপাচিটি। ভাবি আছিলোঁ যে কুৱেল বাৰ্ডৰ কণী ভৰাম এই কেইদিনৰ ভিতৰতে, কিন্তু এতিয়া 12টা বজাই দিলে নিগনিয়ে। চ' এতিয়া অৰ্ডাৰ কৰিব লাগিব নতুনকৈ, তো পইচাৰো দৰকাৰ হৈ আছে। চ' এতিয়া ভালকৈ পৰিষ্কাৰ কৰাই হোৱা নাই, আৰু আছে তলৰ লেয়াৰটো চাব পাৰিছে, সাৰিব বাকী আছে। এতিয়া সাৰি মেলি তাৰপিছত মই কি কৰিম, চূণ যে আছে, চূণ বগা বুলি আমি কওঁ, সেই চূণৰ পানী মাৰি দিম গোটেই ফাৰ্মত। চূণ মাৰি শেষ হোৱাৰ পিছত মানে এদিন শুকাবলৈ দিম, শুকোৱাৰ পিছদিনা আপোনাৰ পটাছৰ পানী স্প্ৰে কৰি দিম। পটাছৰ পানী আপোনালোকে বা কৰিব পাৰে, B904 যিটো আছে, জীৱাণুনাশক আছে, সেইটো আপোনালোকে মেচিনত ভৰাই স্প্ৰে কৰি দিব পাৰে গোটেই ফাৰ্মত। তো আপোনালোকে, মই যেনেকুৱা কৰি আছোঁ সেইকাৰণে আপোনালোকে এই মেছেজটো দি আছোঁ, যাতে আপোনালোকেও যিসকলে ফাৰ্মাৰ হয়, ফাৰ্ম কৰি আছে এইবিলাক পল্ট্ৰি ফাৰ্ম, আপোনালোকেও যাতে এই বস্তুটো কৰে। প্ৰত্যেক মাহৰ মূৰে মূৰে এবাৰকৈ কৰিলে হ'ল। সেইটো কৰিলে কি হয়, আপোনাৰ ফাৰ্মত যদি কিবা বীজাণু থাকে সেই বীজাণুখিনি মৰি যায়। আৰু বেমাৰ আজাৰ সৃষ্টি হয় ক'ৰ পৰা, এই বীজাণুৰ পৰাই সৃষ্টি হয় ন। তো প্ৰত্যেক মাহৰ মূৰে মূৰে আপোনালোকে চাব পাৰে, যিসকলে পুৰণা ফাৰ্মাৰ আছে সেইসকলে এই বস্তুটো কৰেই। ব্ৰইলাৰৰ ফাৰ্ম যিসকলে কৰে সেইসকলে কিন্তু এই বস্তুটো কৰে, চূণ মাৰে। ব্ৰইলাৰ মানে বিক্ৰী কৰি শেষ হোৱাৰ পিছত তাৰপিছত চূণ মাৰে, চূণ মাৰাৰ পিছত পটাছৰ পানী স্প্ৰে কৰি দিয়ে। চেম বস্তুটো ময়ো কৰি আছোঁ, যিহেতু বহুত দিন ধৰি এই ফাৰ্মটো এনেই পৰি আছিলে, একদম পূৰা জংঘলৰ নিচিনা হৈ গৈছিলে মানে, আৱৰ্জনা একদম পূৰা চাবই পাৰিছে, আৰু বেছি আছিলে, কিন্তু অলপমান সাৰিছোঁ আৰু বাকী এনেকুৱাই আছে। তো একদম পূৰা মোটামুটি কিমান 6-7 মাহ ধৰি এনেকুৱাই পৰি আছিলে। ত' এতিয়া আজি একদম ধুনীয়াকৈ পৰিষ্কাৰ কৰি মেলি তাৰপিছত চাওঁ কি হয়। যদি পইচা অলপকৈ মেনেজ কৰিব পাৰোঁ তেতিয়াহ'লেতো পোৱালিবিলাক উঠাই থাকিম। আৰু ইপিনে আছে মোৰ কুৱেল বাৰ্ডৰ ফাৰ্ম, আপোনালোকে দেখাই পাইছে। যিসকলৰ কণী লাগে, কুৱেল বাৰ্ডৰ কণী, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কণী বহুত আছে, ইয়াতে চাব পাৰিছে, ইয়াতে ৰখা আছে, আৰু মানে সেইটো পাকঘৰত ৰখা আছে, বহুত কণী আছে। আপোনালোকৰ কণী লাগে, হেচিং কণী, একদম পোৱালি ওলাবই, লাগিলে কণ্টেক্ট কৰিব পাৰে। আৰু কণীৰ ৰেটটো মই কৈ দি আছোঁ। আগতে যিহেতু হেচিং কণী আপোনাৰ 6 টকাকৈ বিক্ৰী কৰিছিলোঁ পাৰ পিচ, এতিয়া যিহেতু মোৰে হৈ গৈছে, মই নিজে প্ৰডাকশ্যন কৰি আছোঁ, সেইকাৰণে এটা কণীৰ প্ৰাইচ ৰাখিছোঁ 5 টকা, মাত্ৰ 5 টকা এটা কণীত। তো আপোনালোকে ল'ব পাৰে 200-300, কিন্তু 100 তলত দিয়া নহয়। কোনোবা যদি খাবৰ কাৰণে 50টা বা 60টা লয় সেইটো বেলেগ কথা, কিন্তু হেচিং কণী 100 তলত দিয়া নহয়, 100ৰ ওপৰত আপোনালোকৰ যিমান লাগে ল'ব পাৰে, অৰ্ডাৰ কৰিব পাৰে। স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, 6001727150। আৰু বাকী টাৰ্কি পোৱালি, গিনিফৰ্ডৰ পোৱালি, কৰকনাথৰ পোৱালি এইখিনি নাই বাৰু, লাহে লাহে উঠাম, আপোনালোকে চাই থাকিব। আৰু নেক্সট মান্থৰ পৰা, অহা মাহৰ পৰা কুৱেল বাৰ্ডৰ পোৱালিও পাই যাব মোৰ পৰা। পোৱালিৰ প্ৰাইচটো আপোনাৰ বহুত পৰিমাণে কমি যাব, যিহেতু মই নিজে প্ৰডাকশ্যন কৰিম ন। তো আপোনালোকে ভাল পোৱা দি যাব আগৰ দৰেই। আৰু আপোনালোকে এই বস্তুটো কৰিব, যিসকলে ফাৰ্ম কৰি আছে, আপোনালোকে পোৱালি বা মুৰ্গীখিনি বিক্ৰী কৰি হোৱাৰ পিছত তাৰপিছত আপোনালোকে চূণ মাৰিব। চূণ মৰাৰ পিছত পটাছৰ পানী বা B904 যিটো আছে সেইটোৱে স্প্ৰে কৰি দিব, ঠিক আছে। তেতিয়াহ'লে আপোনাৰ ফাৰ্মখন সুৰক্ষিত হৈ থাকিব আৰু বীজাণুমুক্ত হৈ থাকিব, ঠিক আছে। তো আশা কৰোঁ এই মেছেজটো আপোনালোকে পাইছে, আপোনালোকৰো উপকাৰ হ'ব। যদি আপোনালোকৰ উপকাৰ হয় তেতিয়াহ'লে নিশ্চয় এই ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব।
বন্ধুবৰ্গলৈ বন্ধু বান্ধৱীৰ ওচৰলৈ যিসকলে ফাৰ্ম কৰিব ইচ্ছা কৰি আছে বা ফাৰ্ম কৰি আছে আগৰ পৰাই, তো ভিডিঅ'বিলাক শ্বেয়াৰ কৰি যাব আৰু লাইক কৰি যাব বেছিকৈ। লাইক কৰিলে কি হয়, মই বহুত মানে সুখী হওঁ, ভাল লাগে মোৰ নিজৰে, যে যিকে নহওক মোৰ ভিডিঅ'বিলাক চাই আছে দাদা বাইদেউ ভণ্টিসকলে, তো ভাল পাই আছে, কিবা এটা ভাল পাওঁ, মটিভেট হওঁ নিজে। সেইকাৰণে ভাল লাগে, কাৰণ মই যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ বহুত ফাৰ্মাৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু কোনে মোক এনেকুৱাকৈ পৰামৰ্শ দিয়া নাই। মই লাহে লাহে মানে কৰি বহুত কিবাকিবি শিকি আছোঁ আৰু বহুত কিবা শিকিব লগা আছে। তো লাহে লাহে মানে অভিজ্ঞতা হৈ যায়। আপোনালোকে যিমান পুৰণা হৈ থাকিব, যিমান ফাৰ্ম কৰি থাকিব, আপোনালোকৰ লাহে লাহে অভিজ্ঞতা হৈ থাকিব। তো যিকে নহওক আৰু বেছি দীঘল নকৰোঁ এই ভিডিঅ'টো, জাষ্ট খালি এইখিনিয়ে মেছেজ দিব লগা আছিলে যে আপোনালোকে যদি ফাৰ্ম কৰি আছে, আপোনালোকে প্ৰত্যেক মাহৰ মূৰে এবাৰ হ'লেও চূণ মাৰিব। চূণ মৰাৰ পিছত পটাছৰ পানী স্প্ৰে কৰি দিব, ঠিক আছে? তো ভালে থাকিব, ধন্যবাদ। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।